মৰাণ নগৰৰ মৰাণ তৈলক্ষেত্ৰযোগী পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰক। মৰাণ নগৰৰ মৰাণ তৈলক্ষেত্ৰযোগী পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰক। বিষয় যে মৰাণ নগৰ আৰু মৰাণ তৈলক্ষেত্ৰ সংযোগী পথছোৱা যোৱা 2টা বৰ্ষ ধৰি অতি লেহেমীয়া গতিৰে এই পথছোৱা নিৰ্মাণ হৈ আছে। আমি বাৰে বাৰে PWD বিষয়াক মৰাণ আঞ্চলিক ছাত্ৰ সন্থা মৰাণৰ ৰাইজে বাৰে বাৰে স্মাৰক পত্ৰ দাবী পত্ৰ দিয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ ঠিকাদাৰে কাৰো গা লৰা নাই। ইয়াৰ বাবে আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু আজি এই কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই পথছোৱা যদি নিৰ্মাণ কৰি নুলিয়াই আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু অতি শীঘ্ৰে ঠিকাদাৰ প্ৰতিষ্ঠানটোক এই মৰাণ নগৰ আৰু মৰাণ তৈলক্ষেত্ৰ সংযোগী পথছোৱা নিৰ্মাণ কৰিবলৈ ঠিকাদাৰজনক দিয়া হৈছে। ঠিকাদাৰজনক বদলি কৰি অন্য ঠিকাদাৰক এই কামটো হস্তান্তৰ কৰক। মৰাণ নগৰ আৰু মৰাণ তৈলক্ষেত্ৰ সংযোগী পথছোৱা নিৰ্মাণ পথছোৱা আজিলৈকে 2 বছৰ ধৰি আজিলৈকে নিৰ্মাণ নহ'ল, সম্পূৰ্ণ হৈ নুঠিল। আজিকালি সাধাৰণ জনতাই বহুত ক্ষতিগ্ৰস্ত হৈছে। ৰাস্তাটো চাওক, 1.5-2 কিলোমিটাৰ বনাবলৈ তেওঁলোকক PWD আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত যোনটো ৰাস্তা আৰম্ভ হৈছিল সেইটো 2 বছৰ ধৰি তেওঁলোকে লেহেমীয়া গতিত আৰম্ভ কৰি আছে। সাধাৰণ জনতাৰ ক্ষতিগ্ৰস্ত হৈছে। আপোনালোকে ছাত্ৰ ছাত্ৰীকে ধৰক বা বয়সস্থ মানুহে হওক যে অহা যোৱা কৰাত নলা নৰ্দমাত তেওঁলোকৰ বহুত দুৰ্ভোগ ভুগিছে। সেইকাৰণে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি বিক্ষোভ কাৰ্যসূচী আমি হাতত লৈছোঁ। সেইকাৰণে যে অতি শীঘ্ৰে এই পথছোৱা সম্পূৰ্ণ কৰক, নহ'লে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু লগতে আমি PWD আৰু বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে স্মাৰক পত্ৰ দিয়াৰ পিছতো তেওঁলোকৰ গাত লৰা নাই, তেওঁলোকৰ চকু দিবলৈ সময়ে নাই। কি হৈ আছে মানে ইয়াত পথছোৱা কি হৈ আছে তেওঁলোকে আজিলৈকে কাৰো কোনো গাত লোৱা নাই। আমি ঠিকাদাৰক সুধিলে কয় যে তেওঁলোকে হয় পইচা পোৱা নাই, আমুক পোৱা নাই। তেওঁলোকে সাধাৰণ জনতাই কি বুজিব? তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে স্মাৰক পত্ৰ কৰিব পৰা নাই। তেওঁক আমি দুৰ্ভাগ্যজনক বুলি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অতি শীঘ্ৰে সম্পূৰ্ণ কৰক, নহ'লে আটকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিম মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই। মৰাণ নগৰৰ মৰাণ তৈলক্ষেত্ৰযোগী পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰক। মৰাণ নগৰৰ মৰাণ তৈলক্ষেত্ৰযোগী পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰক। বিষয় যে মৰাণ নগৰ আৰু মৰাণ তৈলক্ষেত্ৰ সংযোগী পথছোৱা যোৱা 2টা বৰ্ষ ধৰি অতি লেহেমীয়া গতিৰে এই পথছোৱা নিৰ্মাণ হৈ আছে। আমি বাৰে বাৰে PWD বিষয়াক মৰাণ আঞ্চলিক ছাত্ৰ সন্থা মৰাণৰ ৰাইজে বাৰে বাৰে স্মাৰক পত্ৰ দাবী পত্ৰ দিয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ ঠিকাদাৰে কাৰো গা লৰা নাই। ইয়াৰ বাবে আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু আজি এই কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই পথছোৱা যদি নিৰ্মাণ কৰি নুলিয়াই আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু অতি শীঘ্ৰে ঠিকাদাৰ প্ৰতিষ্ঠানটোক এই মৰাণ নগৰ আৰু মৰাণ তৈলক্ষেত্ৰ সংযোগী পথছোৱা নিৰ্মাণ কৰিবলৈ ঠিকাদাৰজনক দিয়া হৈছে। ঠিকাদাৰজনক বদলি কৰি অন্য ঠিকাদাৰক এই কামটো হস্তান্তৰ কৰক। মৰাণ নগৰ আৰু মৰাণ তৈলক্ষেত্ৰ সংযোগী পথছোৱা নিৰ্মাণ পথছোৱা আজিলৈকে 2 বছৰ ধৰি আজিলৈকে নিৰ্মাণ নহ'ল, সম্পূৰ্ণ হৈ নুঠিল। আজিকালি সাধাৰণ জনতাই বহুত ক্ষতিগ্ৰস্ত হৈছে। ৰাস্তাটো চাওক, 1.5-2 কিলোমিটাৰ বনাবলৈ তেওঁলোকক PWD আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত যোনটো ৰাস্তা আৰম্ভ হৈছিল সেইটো 2 বছৰ ধৰি তেওঁলোকে লেহেমীয়া গতিত আৰম্ভ কৰি আছে। সাধাৰণ জনতাৰ ক্ষতিগ্ৰস্ত হৈছে। আপোনালোকে ছাত্ৰ ছাত্ৰীকে ধৰক বা বয়সস্থ মানুহে হওক যে অহা যোৱা কৰাত নলা নৰ্দমাত তেওঁলোকৰ বহুত দুৰ্ভোগ ভুগিছে। সেইকাৰণে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি বিক্ষোভ কাৰ্যসূচী আমি হাতত লৈছোঁ। সেইকাৰণে যে অতি শীঘ্ৰে এই পথছোৱা সম্পূৰ্ণ কৰক, নহ'লে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু লগতে আমি PWD আৰু বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে স্মাৰক পত্ৰ দিয়াৰ পিছতো তেওঁলোকৰ গাত লৰা নাই, তেওঁলোকৰ চকু দিবলৈ সময়ে নাই। কি হৈ আছে মানে ইয়াত পথছোৱা কি হৈ আছে তেওঁলোকে আজিলৈকে কাৰো কোনো গাত লোৱা নাই। আমি ঠিকাদাৰক সুধিলে কয় যে তেওঁলোকে হয় পইচা পোৱা নাই, আমুক পোৱা নাই। তেওঁলোকে সাধাৰণ জনতাই কি বুজিব? তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে স্মাৰক পত্ৰ কৰিব পৰা নাই। তেওঁক আমি দুৰ্ভাগ্যজনক বুলি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অতি শীঘ্ৰে সম্পূৰ্ণ কৰক, নহ'লে আটকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিম মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই।